ৰাতিপুৱা দৌৰি আহিলোঁ পুখুৰীত মাছৰ দানা চানা দিওঁ বুলি আহিলোঁ। এইটো পাঁচ আলি ডিব্ৰুগড় পোনেই পাঁচ আলিটো পাৰ হৈ ইয়াতে পাব আপোনালোকে এই গছজোপা কিনাৰতে এই দোকানখন পাব আপুনি। আমাৰ দায়ে হয়, সম্বন্ধীয় দায়ে হয়, মোক খুৰালাল দে তেখেতৰ ভতিজাকক আনিছে। ইয়াতে 10 টকাত 3খন তামোল এখন দোকানতে পায়, বেলেগত নাপায়। গৰম গৰম পৰঠা এখন হোটেল জোনবাই হোটেলত সোমাব, গৰম গৰম পৰঠা খাবলৈ পাব। এতিয়া মই মাতিছোঁ দাই মানে আছে নেকি, আহিছোঁ আৰু ইয়াতে খাওঁ ৰাতিপুৱা। অ' দাই এই পৰঠা অঁ এই দাই 1 মিনিটত পৰঠা লগা। ঠিক আছে আহক, লৈ আহক। ইয়াতে মই বহিম, দাই এতিয়া আহিব। অৰ্ডাৰ দিলে মানে পৰঠা লগালগ গৰম গৰম বনাব, কোনো বিনা মছলাত বনাই, লোকেল খানা মই খাম। এইটো আমাৰ দাই, তাৰমানে মোৰ বোৱাৰীজনী দৰেক। দাই ঘৰটো ক'ত যে কৈ দিয়কচোন। বৰবিলত আহিব, পৰঠা খাব, গৰম গৰম বিনা মছলা ভাত, 100 টকাত মাংস ভাত, মাছ ভাত ইত্যাদি পাব আৰামত। মই কেতিয়াবা দুপৰীয়া সময় অসুবিধা হ'লে বনাই খাওঁ। আৰু 10 টকাত তামোল দিয়ে আপোনালোকৰ দোকান ওলাই গৈ ইয়াৰ পৰা খাই 10 টকাত 3খন তামোল পাঁচ আলি ক'তো নাপায়, মানে এই দাইগুঠিহে পায়। সেইকাৰণে ভাল লাগে আৰু পলিথিনত পেকেট কৰি দিয়ে। তো আহিব আপোনালোকে খাব, আশা কৰিছোঁ ময়ো যিটো খাওঁ। পেটৰ প্ৰব্লেম নহ'ব, তাৰমানে বিনা মছলাত বনাই ন, আৰু একদম ঘৰৰ গতে খাব পাৰিব। ভাত মাছ মাংস বিন্দাছ। আহিব খাব। পৰঠা খোৱা হৈ গ'ল, প্লেট খালী কৰি দিলোঁ। এতিয়া ওলাই গৈছোঁ। দাই দোকানৰ কিনাৰতে মানে ফ্ৰেছ চব্জি বনালে, অমিতা চমিতা লগাই থৈছে, এই ফুল চুল লগাই থৈছে। এতিয়া ওলাই গৈ মই তামোলখন খাম। আৰু মোৰ এড্ৰেছটো যদি সোধে, ডাইৰেক্ট সুধিলে কোনো প্ৰব্লেম নাই, মানে এফালে সোমাই যাব, দেখাই দিব আপোনালোকে। দাই দেখাই দিব, ডাইৰেক্ট সুধিলে হ'ল। অৰে তামোল 10 টকা। অঁ এই 10 টকাত 3খন তামোল দায়ে দিয়ে। আৰু আপোনালোকে আহি সুধিব ডাইৰেক্ট ৰুবুলৰ ঘৰ কোনটো বুলি ক'লে দায়ে একদম সম্পূৰ্ণ ধুনীয়াকৈ বুজাই দিব পুখুৰীটোলৈ। ডাইৰেক্ট সুধিলেই হ'ল, বেলেগ একো দৰকাৰ নাই আৰু। এড্ৰেছ বুজাই দিব, একদম ধুনীয়াকৈ বুজাই দিব। আহিব খাব। একচুৱেলি মই খাই ভাল পাইছোঁ, যেতিয়া আপোনালোকেও খাই ভাল পাব বুলি ভাবিছোঁ। আহিব খাব। মোৰ গাঁও আপোন, চহৰো পৰ নহয়। চহৰ গাঁও নগৰ সকলোতে দমদমাই ফুৰিছোঁ। এই ৰুবুল বৰা, আপোনালোক আহিওক। এতিয়া মই অলপ শান্তিত বহিম, এই গছজোপা তলে বেঞ্চ বনাই আছে। তাৰ আজি দিনটো পাৰ কৰিম ফূৰ্তি শান্তি, একদম চটৰ তলত নহয়, গছৰ তলত। মোৰ গাঁও আপোন, চহৰো পৰ নহয়। চহৰ গাঁও নগৰ সকলোতে দমদমাই ফুৰিছোঁ। এই ৰুবুল বৰা, আপোনালোক আহিওক। এতিয়া মই অলপ শান্তিত বহিম, এই গছজোপা তলে বেঞ্চ বনাই আছে। তাৰ আজি দিনটো পাৰ কৰিম ফূৰ্তি শান্তি, একদম চটৰ তলত নহয়, গছৰ তলত। এইখন মোৰ আপোন গাঁওখন। ইয়াতে প্ৰত্যেকৰ ঘৰতে আপোনাৰ দেখিব খেতি, ফল মূল ভৰ্তি। ইয়াত এটা সময়ত আমি খেল খেলি পাৰ কৰা এইটো জেগা এখন দেখিছে আপোনাৰ। মই এপাক ঘূৰি দিলোঁ। এয়া চব এখন মোৰ স্কুটিখন, এইফালে এখন নৈ ফিল্ড আছে। এখনেই হ'ল আমাৰ আপোন গাঁওখন। নদী কিনাৰ নিগম বুলি ক'লে আগতে আমি সৰুতে খেলি সময় পাৰ কৰিছিলোঁ, এনেই অযথাকে। এখন ফিল্ড মই আপোনালোকক দেখুৱাই আছোঁ। এইটো আলি আমি এইটো আলি এতিয়া বৰ্তমান এইটোত খুব কম মানুহে অহা যোৱা কৰে। এইটো আমি নিজে তুলিছিলোঁ আলি এটা সময়ত। এইটো আলি নিজে কোৰ মাৰি তুলিছিলোঁ আমাৰ গাঁৱলৈ অহা যোৱা কৰিবলৈ। এই ৰাস্তাটো আমাৰ গাঁৱৰ বেক চাইডে। আৰু এখন দেখিছে ডাঙৰ ফিল্ড, এইবিলাক নৈখন বৈদিংখন ডাঙৰ ফিল্ডখনত এতিয়া গৰু বৰ্তমান চৰি আছে। আমি ইয়াতে এটা সময়ত বল খেলিছিলোঁ। এই ৰাস্তাটোৱে নামি অহা ৰাস্তাটো মোৰ বন্ধুটোৰ ঘৰ, টংকেশ্বৰ চেলেঙৰ ঘৰৰ পদূলি। বৰ্তমান মই আছোঁ। এইটো এতিয়া বাঁহবিলাক কাটিছে, মানে আমাৰ ফিল্ড এই বাঁহৰ জেং চেং পৰি গৰু ছাগলী, বিশাল ডাঙৰ ফিল্ড। কমেও এই মাটি পৰিমাণটো নিদিওঁ, কাৰণ নৈ এটা সময়ত খহাবই। আৰু এটা সময়ত আমি এই ফিল্ডখনৰ কাষৰ পৰা বালি নিবলৈ নিদিয়াৰ কাৰণে ইয়াত এখন ডাঙৰ বিশাল ফিল্ড জীৱ জন্তুৰ কাৰণে, আমাৰ গৰু ছাগলীবিলাকৰ কাৰণে বিন্দাছ। ইয়াত সেই পাছবিলাক এখন ফিল্ডতে আমি এটা সময়ত বল খেলিছিলোঁ। দিনৰ 1:30-2টা বজাত প্ৰায় বল উলিয়াই লৈছিলোঁ, আন্ধাৰলৈকে খেলিছিলোঁ। বাহ সুন্দৰ। ইফালে আপোনাৰ বৰবিল বুঢ়ীডিংখনৰ কাষতে গৰম লাগিলে গা ধুইছিলোঁ, নৈত জাপ মাৰি গা ধুইছিলোঁ, খেলা ধূলা কৰিছিলোঁ। কিন্তু এতিয়া এখনে মোৰ গাঁওখন। আহিলোঁ এতিয়া হাত বিলি মই ঘৰলৈ আহোঁ। ফিল্ডখনত কিন্তু বহুত দিন এতিয়া কাম বন নাইতো, আজি ফকতীয়া কৰিছোঁ সেইকাৰণে ফিল্ডখনত বুলি আহিলোঁ। ভাল লাগিছে ফিল্ডখনত চাই। এতিয়া সেইকেইটা নৈ কিনাৰ পৰা আহিছে, ভাইটিয়ে হ'ব আমাৰ গাঁৱৰে ল'ৰা, কোনোবা দুটামান আহিছে, তাক মাতি পালি। কিন্তু এতিয়া বৰ্তমান আমাৰ ইয়াত গৰু ছাগলী পুহিবৰ কাৰণে বিৰাট ভাল। আৰু এখন কিন্তু বগা চইকীয়া গাঁও, ৰুবুল বৰাও গাঁও হয়। উন্নয়নৰ নামত কুছ নাই। কেলৈ আমি নিজে পৰিশ্ৰম কৰি বোকা মাটি কষ্ট কৰি যিটো পাইছোঁ সেইটো পাইছোঁ, নহ'লে কিন্তু
ৰাস্তা পদূলি সুবিধা নাই যদি আমি টেনশ্যন ল'বলৈ নাই, বাহুবলত উলিয়াই লৈ যাওঁ, চাইকেল বোকা ঠেলি উলিয়াই লৈ যাওঁ, গাঁও বোকা ফালি যাওঁ। ডিব্ৰুগড় টাউনত আমাৰ গাঁৱৰ চব্জি ডিব্ৰুগড় ৰাইজক খুৱাই আছোঁ বৰ্তমান, চবেই খুৱাই আছোঁ। জিকা, ভেন্দি, ভোল, দাংবডি, জাতিলাও আৰু দুদিনমানৰ পাছততো মাছ পুঠিও মই অন্ততঃ খুৱাম বুলি আশা কৰিছোঁ।